হেল্ল' ষ্টুডেণ্টছ, এই ভিডিঅ'টোত আমি আলোচনা কৰিম অহাকালিলৈ মানে 10 মাৰ্চ 2026ত হ'বলগীয়া এইচএছ ফাইনেল 2026ৰ জিঅ'গ্ৰাফীৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু যিবোৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে এই ভিডিঅ'টোত 5 নম্বৰীয়া কমন কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম আৰু ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে বুজাবলৈ চেষ্টা কৰিম। তাৰ লগতে তোমালোকক পিডিএফটোও প্ৰভাইড কৰি দিম। তাৰ কাৰণে কিন্তু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। প্ৰথমে তোমালোকে কুৱেশ্যনবোৰ বুজি লোৱা আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকে চাব পাৰা ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফী আৰু স্পেচিয়েলি 5 মাৰ্কছ কুৱেশ্যন এনচাৰবোৰ 4 দিয়া গ'ল। 5 মাৰ্কছৰ মেইনলি গোটেইকেইটাই। তো কুৱেশ্যন নম্বৰ 1 টো চোৱা, ডিফাইন দ্য গিভ দ্য ডেফিনেশ্যন এণ্ড এক্সপ্লেইন দ্য ইম্পৰ্টেঞ্চ অফ হিউমেন জিঅ'গ্ৰাফী। অ'কে, মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা। অ'কে, মানৱ ভূগোলৰ সংজ্ঞা দিয়া এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 2 নম্বৰীয়া কাৰণে আৰু 3 নম্বৰীয়া কাৰণে, আৰু তাৰ লগতে ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা, কি কি গুৰুত্ব আছে। তো আমি ডেফিনেশ্যনটো প্ৰথমতে চাই লওঁ। ডেফিনেশ্যন অফ হিউমেন জিঅ'গ্ৰাফী, মানৱ ভূগোলৰ সংজ্ঞা। হিউমেন জিঅ'গ্ৰাফী ইজ এ ব্ৰাঞ্চ অফ জিঅ'গ্ৰাফী। তোমালোকে এইটো লিখিবাই কিন্তু দেই। হিউমেন জিঅ'গ্ৰাফী কি হয়? এটা ব্ৰাঞ্চ অফ জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফী এটা ব্ৰাঞ্চ হয় ডেট ষ্টাডি দ্য স্পেচিয়েল ডিষ্ট্ৰিবিউশ্যনছ অফ হিউমেন পপুলেশ্যন, এক্টিভিটিজ এণ্ড দিয়াৰ ৰিলেশ্যনশ্বিপ উইথ দ্য নেচাৰেল এনভাইৰনমেণ্ট অন দ্য আৰ্থ। অসমীয়াত ক'বলৈ গ'লে মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা য'ত পৃথিৱীৰ ওপৰত মানুহৰ জনসংখ্যা, মানৱ কাৰ্যকলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে থকা সম্পৰ্ক, স্থানিক বৰ্তন অধ্যয়ন কৰে। মানে এই যি মানুহ আৰু পৰিৱেশৰ মাজত যি সম্পৰ্ক আছে, মানুহে কেনেকৈ পৰিৱেশৰ ওপৰত ভিত্তি কৰি কি কি এক্টিভিটি কৰে, কি কি কাৰ্য কৰে, ৰিলেশ্যন কি আছে, সম্পৰ্ক কি আছে, এই বিষয়ে যেতিয়া আমি অধ্যয়ন কৰোঁ, ষ্টাডি কৰোঁ, তাকে আমি কি বুলি ক'ম? হিউমেন জিঅ'গ্ৰাফী। আমি হিউমেনৰ কথা ষ্টাডি কৰোঁ, কিন্তু কাৰ ৰিলেটেড কৰি? আমি এনভাইৰনমেণ্টৰ ওপৰত ডিপেণ্ড কৰি। অ'কে, বুজি পাইছা? তাৰপিছত আমাক কৈছে ইম্পৰ্টেঞ্চ অফ হিউমেন জিঅ'গ্ৰাফী। এই হিউমেন জিঅ'গ্ৰাফী ইম্পৰ্টেঞ্চ আমাক কিয় পঢ়িব লাগে? এই মানৱ ভূগোল আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ? তো নম্বৰ 1 হৈছে ইট হেল্পছ টু আণ্ডাৰষ্টেণ্ড দ্য ৰিলেশ্যনশ্বিপ বিটুইন হিউমেন বিংছ এণ্ড দ্য নেচাৰেল এনভাইৰনমেণ্ট। আৰু এইটো কিহৰ কাৰণে প্ৰয়োজন? আমাৰ কিয় সহায় হয়? আমাৰ স্পেচিয়েলি সহায় হয়, অসমীয়াত যদি আমি ক'বলৈ যাওঁ, ই মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সম্পৰ্ক বুজিবলৈ সহায় কৰে। অ'কে, কেনেকৈ সম্পৰ্ক হৈ আছে মানুহৰ ভূগোল। তাৰপিছত 2 নম্বৰটো হৈছে ইট এক্সপ্লেইনছ দ্য ডিষ্ট্ৰিবিউশ্যন এণ্ড কেৰেক্টাৰিষ্টিক্স অফ পপুলেশ্যন ইন ডিফাৰেণ্ট ৰিজন। বিভিন্ন ৰিজনত কেনেকৈ পপুলেশ্যনবোৰ ডিষ্ট্ৰিবিউট হৈ আছে। সকলো ঠাইতে পপুলেশ্যন একে নহয়। কিছুমান ঠাইত অতি বেছি পপুলেশ্যন, কিছুমান ঠাইত জনসংখ্যা মানে পপুলেশ্যন বহুত কম। কিয় হয় তাৰ বুজিবলৈ আমি হিউমেন জিঅ'গ্ৰাফী আমি সহায় লওঁ। অ'কে, তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে ইট হেল্পছ ইন দ্য প্ৰপাৰ ইউটিলাইজেশ্যন এণ্ড কনজাৰ্ভেশ্যন অফ নেচাৰেল ৰিচোৰ্চ। তাৰপিছত 4 নম্বৰটো হৈছে ইট ইজ ইউজফুল ফৰ প্লেনিং ইকনমিক, ছ'চিয়েল এণ্ড কালচাৰেল ডেভেলপমেণ্ট। এতিয়া অসমীয়াত ক'বলৈ গ'লে 1 নম্বৰটো ক'লে, 2 নম্বৰটো হৈছে ই বিভিন্ন অঞ্চলত জনসংখ্যা বৰ্তন আৰু বৈশিষ্ট্য ব্যাখ্যা কৰে, হয়নে? ই প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণৰ সহায় কৰে, আৰু ই আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়ন পৰিকল্পনা কৰাত সহায় কৰে। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 টো চোৱা, ডিছক্ৰাইব দ্য ফিল্ড এণ্ড চাব ফিল্ড অফ হিউমেন জিঅ'গ্ৰাফী। অফ হিউমেন জিঅ'গ্ৰাফী। য়েছ, মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰসমূহ বৰ্ণনা কৰা। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট লং কুৱেশ্যনৰ কাৰণে। তোমালোকক কৈ দিওঁ, এই গোটেই পিডিএফটো মানে পিডিএফটো তোমালোকে কিন্তু পাই যাবা। কেনেকৈ পাবা? তাৰ কাৰণে তোমালোকে কিন্তু প্ৰথমতে কুৱেশ্যনছবোৰ অকণমান বুজি লোৱা, হয়নে? বুজি নল'লে তোমালোকে পিডিএফটো পঢ়ি কিন্তু তোমালোকৰ লাভ নহ'ব, কাৰণ এই গোটেই কুৱেশ্যন এনচাৰবোৰ পুৰা কমপ্লিট লিখা নাই। জাষ্ট মই ইম্পৰ্টেণ্টখিনি লিখি থৈছোঁ, যাতে তোমালোকে এইখিনি পঢ়িলে তোমালোকে বুজি পোৱা আৰু তোমালোকে মনত ৰাখিব পাৰা, যাতে অহাকালি এক্সামত তোমালোকে নিজৰ তৰফৰ পৰা কিবা হ'লেও এড কৰি কেনে ধুনীয়াকৈ লিখি আহিব পাৰা। অ'কে, তো ডিছক্ৰাইব দ্য ফিল্ড এণ্ড চাব ফিল্ড অফ হিউমেন জিঅ'গ্ৰাফী। তো প্ৰথমত তোমালোকে অলৱেজ ইন্ট্ৰডাকশ্যন দিবাই লং কুৱেশ্যনত। হিউমেন জিঅ'গ্ৰাফী কি হয় তাৰ বিষয়ে লিখিবা, অলৰেডি আমি আলোচনা কৰিলোঁ। তাৰপিছত যেতিয়া আমি ক'ব লাগে, অসমীয়াটো লিখা আছে, তোমালোকে চাব পাৰা, তোমালোকে পিডিএফটোৰ পৰা চাই ল'ব পাৰিবা। প্ৰথমে আমি চোৱা ফিল্ড অফ হিউমেন জিঅ'গ্ৰাফী। হিউমেন জিঅ'গ্ৰাফী ফিল্ড কি আছে? প্ৰথম ফিল্ড হৈছে ছ'চিয়েল জিঅ'গ্ৰাফী। ছ'চিয়েল জিঅ'গ্ৰাফীত আমি কি কৰোঁ? ষ্টাডি দ্য ছ'চিয়েল লাইফ, কালচাৰ, ট্ৰেডিশ্যন এণ্ড ছ'চিয়েল ষ্ট্ৰাকচাৰ অফ হিউমেন ছ'চাইটি। য'ত আমি ছ'চিয়েল লাইফ, কালচাৰ কি, ট্ৰেডিশ্যন কি আৰু ছ'চিয়েল ষ্ট্ৰাকচাৰ অফ হিউমেন ছ'চাইটিৰ কথা আমি আলোচনা কৰোঁ বা অধ্যয়ন কৰোঁ। আৰু 2 নম্বৰ আছে পপুলেশ্যন জিঅ'গ্ৰাফী। পপুলেশ্যন জিঅ'গ্ৰাফীত আমি কি কৰোঁ? ইটছ ডিল উইথ দ্য ডিষ্ট্ৰিবিউশ্যন, ডেনচিটি, গ্ৰ'থ এণ্ড মাইগ্ৰেশ্যন অফ পপুলেশ্যন। পপুলেশ্যন কেনেকৈ ডিষ্ট্ৰিবিউট হৈ আছে, ডেনচিটি কেনেকুৱা হৈ আছে, তাৰপিছত গ্ৰ'থ এণ্ড মাইগ্ৰেশ্যনৰ কথা আমি আলোচনা কৰোঁ। তাৰপিছত 3 নম্বৰটো হৈছে ইকনমিক জিঅ'গ্ৰাফী। এইকেইটা কি হয়? মনত ৰাখিবা, এইকেইটা ফিল্ড হয়, হিউমেন জিঅ'গ্ৰাফী ফিল্ড হয়। অ'কে,
তাৰ পিছত আমাৰ কি আছে সেটেলমেন্ট জিওগ্ৰাফি, য'ত আমি সেটেলমেন্টৰ কথা ষ্টাডি কৰো। তাৰপিছত পলিটিকেল জিওগ্ৰাফি, ষ্টাডি দ্য পলিটিকেল বাউণ্ডাৰীজৰ কথা আমি ষ্টাডি কৰো, ষ্টেটছবোৰৰ কথা ষ্টাডি কৰো, নেশ্যনছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন জিঅ' পলিটিক্সৰ কথা আমি আলোচনা কৰো। তো অসমীয়াটো সেম আছে, জাষ্ট নামকেইটা বেলেগ বেলেগ। সামাজিক ভূগোল, ওকে, তো সামাজিক ভূগোলৰ আমি কি কৰো, সমাজৰ বিভিন্ন ধৰণৰ যেনে মানুহৰ ইয়াত সমাজৰ সামাজিক জীৱন, সংস্কৃতি, পৰম্পৰা আৰু সামাজিক গঠন অধ্যয়ন কৰা হয়। তাৰপিছত 2 নম্বৰ আছে কি জনসংখ্যা ভূগোল। ইয়াত কি হয়, জনসংখ্যা বৰ্তন, ঘনত্ব কেনেকে বৃদ্ধি হৈ আছে, স্থানান্তৰৰ অধ্যয়ন আজি আমি কৰো। তাৰপিছত অৰ্থনৈতিক ভূগোলত আমি ইয়াত কি কৃষি, উদ্যোগ, বাণিজ্য আৰু পৰিবহন আদি আৰ্থিক কাৰ্যকলাপ অধ্যয়ন কৰো। তাৰ 4 নম্বৰ আছে বাসস্থান ভূগোলত আমি কি কৰো, ইয়াত গ্ৰাম্য আৰু নগৰ বসতি উৎপত্তি, কেনেকে গ্ৰাম্য আৰু নগৰ বসতি উৎপত্তি হৈ আছে, কেনেকে গ্ৰাম্য আৰু নগৰ বসতি সম্পৰ্ক আছে, এই তাৰ কথা আমি আলোচনা কৰো আৰু ধৰণ আৰু বিকাশ অধ্যয়ন কৰো। তাৰপিছত 5 নম্বৰত আছে ৰাজনৈতিক ভূগোল। ৰাজনৈতিক ভূগোল অলৰেডি ক'লোৱে, ইয়াত আমি ৰাজনৈতিক সীমা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়ন কৰো। ওকে, তাৰপিছত চোৱা সাব ফিল্ড অফ হিউমেন জিওগ্ৰাফি সাব ফিল্ডবোৰ কি আছে, সেইবোৰ হৈছে কালচাৰেল জিওগ্ৰাফি, তোমালোকে পঢ়িলে গম পাবা। It study the culture, language, religions and traditions of people. তাৰপিছত আৰবান জিওগ্ৰাফি, তাৰপিছত ট্ৰান্সপৰ্ট জিওগ্ৰাফি, তাৰপিছত মেডিকেল জিওগ্ৰাফি, তাৰপিছত এগ্ৰিকালচাৰ জিওগ্ৰাফি। অসমীয়াত ক'বলৈ গ'লে সাংস্কৃতিক ভূগোল, নগৰ ভূগোল, পৰিবহন ভূগোল, চিকিৎসা ভূগোল আৰু হৈছে কৃষি ভূগোল। তো এইকেইটা কি হয়, সাব ফিল্ড হয়। প্ৰথমকেইটা হয় ফিল্ড হয়। ওকে, তোমালোকে ধুনীয়াকে ডায়গ্ৰামো বনাব পাৰিবা, যেনেকে আমাৰ হিউমেন, H ফৰ হিউমেন, G ফৰ জিওগ্ৰাফি, হিউমেন জিওগ্ৰাফি, তোমালোকে তাৰ সাব ফিল্ডবোৰ বনাব পাৰিবা। যেনেকে কি আছিল, আমি প্ৰথমে কি পাইছিলো, আমি ছ'চিয়েল জিওগ্ৰাফি। ওকে, ছ'চিয়েল জিওগ্ৰাফি তোমালোকে এনেকে তোমালোকে ধুনীয়াকে ডায়গ্ৰাম বনায়ো কিন্তু তোমালোকে প্ৰথমে ডায়গ্ৰাম বনাবা, তাৰপিছত অলপকে তোমালোকে এক্সপ্লেইন কৰি দিলেও হৈ যাব। ওকে, তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 3 টো চোৱা। কুৱেশ্যন নম্বৰ 3 টো আমাৰ আছে, হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই ডেনচিটি অফ পপুলেশ্যন। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে 1 মাৰ্ক ইয়াত 2 মাৰ্কছৰ কাৰণে কিন্তু চাব লাগিব, হয়নে? অসমীয়াত ক'বলৈ গ'লে জনসংখ্যা ঘনত্ব বুলিলে কি বুজা। তাৰপিছত কৈছে মেনশ্যন দ্য মেজৰ ফেক্টৰ্ছ ইনফ্লুৱেঞ্চ দ্য ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন। তো জনসংখ্যা বিতৰণৰ প্ৰভাৱ পেলোৱা মুখ্য কাৰকসমূহ উল্লেখ কৰা। তো কি মুখ্য কাৰক আছে, এই কুৱেশ্যনটো কিন্তু বহুবাৰ আহে আৰু প্ৰত্যেক বছৰে ৰিপিট হৈ থাকে। তো প্ৰথমতে চোৱা, পপুলেশ্যন, প্ৰথমতে কৈছিল যে আমাৰ পপুলেশ্যন ডেনচিটি মানে কি, পপুলেশ্যন ইজ নট ইভেনলি ডিষ্ট্ৰিবিউট অভাৰ দ্য সাৰ্ফেচ অফ দ্য আৰ্থ, হয়নে? পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা সমান নেকি? নাই, ভাৰতত জনসংখ্যা অধিক বেছি। আমি যদি তাৰ এগেইনষ্টে চাওঁ, যেনেকুৱা আমি ইউৰোপীয় কাণ্ট্ৰিবোৰ, হয়নে? লণ্ডনত চাওঁ, লণ্ডনত তাত জনসংখ্যা বহুত কম। এনেকুৱা কিছুমান ঠাই আছে যেনেকৈ চাহাৰা মৰুভূমি অঞ্চলবোৰ, তাত জনসংখ্যা কম। কিয় কম, তাৰ কাৰণবোৰ কি ভৌগোলিক কাৰণ আছে, কিবা অৰ্থনৈতিক কাৰণ আছে, সেইবোৰ কথা আমি লিখিব লাগিব। ওকে, ইন চাম ৰিজনছ পপুলেশ্যন ইজ ভেৰি ডেন্স while in other regions is very sparse. Population density help the understand the relationship between population and land area. তো পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা সমানভাৱে মানে সমান নহয়। কিছুমান অঞ্চলত জনসংখ্যা অত্যন্ত ঘন, মানে অত্যন্ত বেছি, আৰু আনফালে কিছুমান অঞ্চলত কিন্তু অত্যন্ত কম, মানে পাতল জনসংখ্যা। ওকে, তো ডেনচিটি অফ পপুলেশ্যন, এইটো প্ৰথমে ইন্ট্ৰডাকশ্যন আছিল ৱৰ্ল্ড পপুলেশ্যন। ওকে, এতিয়াহে আমাৰ আহিছে ডেনচিটি অফ পপুলেশ্যন মানে কি। ডেনচিটি অফ পপুলেশ্যন মিনছ দ্য নাম্বাৰ অফ পিপল লিভিং পাৰ ইউনিট এৰিয়া অফ লেণ্ড unusually per square kilometer. Okay, যেতিয়া আমি ডেনচিটি অফ পপুলেশ্যন কওঁ, ডেনচিটি অফ পপুলেশ্যন জনসংখ্যা ঘনত্ব বোলে নিৰ্দিষ্ট এটা ভূমি বা নিৰ্দিষ্ট এটা এৰিয়া বা নিৰ্দিষ্ট এটা অঞ্চল বা নিৰ্দিষ্ট এটা দেশত, হয়নে, কিমান মানুহ আছে তাকে আমি কওঁ। তাত কিন্তু আমি কেনেকে কওঁ, আমি বাস কৰা মানুহৰ সংখ্যাক বুজাওঁ, কেনেকে, কিলোমিটাৰত, প্ৰতি বৰ্গ কিলোমিটাৰত। মানে আমি ক'ব লাগিব যে পাৰ স্কুৱেৰ কিলোমিটাৰত কিমান জনসংখ্যা আছে, তাকে আমি ডেনচিটি অফ পপুলেশ্যন, কিমান ডেন্স আছে, হয়নে, কিমান বেছি মাত্ৰাত আছে, কিমান ভিৰ হৈ আছে, তাকে কোৱা হয় ডেনচিটি অফ পপুলেশ্যন। ওকে, তো মেজৰ ফেক্টৰ ইনফ্লুৱেঞ্চ দ্য ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন, কি ফেক্টৰ আছে। তো নম্বৰ 1 হৈছে ফিজিকেল ফেক্টৰ যেনেকে ক্লাইমেট, ৰিলিফ, সয়েল, এভেইলেবিলিটি অফ ৱাটাৰ ইনফ্লুৱেঞ্চ পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন। তো যদি আমি ক'বলৈ যাওঁ, আটাইতকৈ বেছি ফিজিকেল ফেক্টৰবোৰে এফেক্ট কৰে, যেনে ক্লাইমেট, যোন ঠাইৰ ক্লাইমেট ভাল তাত জনসংখ্যা বেছি, যোন ঠাইৰ ক্লাইমেট বহুত বেয়া, বহুত হাৰ্ছ ক্লাইমেট, গৰম ক্লাইমেট, তাত জনসংখ্যা কম হ'ব। ৰিলিফ, যেনেকে পাহাৰীয়া অঞ্চলত জনসংখ্যা কম কিন্তু সমতল অঞ্চলত জনসংখ্যা বেছি। সয়েল, য'ত মাটি ভাল থাকিব তাত খেতি বাতি কৰিব পাৰিব, তো তাৰ কাৰণে তাত জনসংখ্যা বেছি। কিন্তু য'ত মাটি বেয়া, মাটিটো ফাৰ্টাইল নহয়, মানে সাৰুৱা নহয়, তাত জনসংখ্যা কম। তাৰপিছত এভেইলেবিলিটি অফ ৱাটাৰ, পানী য'ত থাকিব তাত জনসংখ্যা বেছি হ'ব, বুজি পাইছা। তাৰপিছত ইকনমিক ফেক্টৰ্ছ কি আছে, এৰিয়া উইথ ইণ্ডাষ্ট্ৰি, য'ত ইণ্ডাষ্ট্ৰি থাকিব, ট্ৰেড এণ্ড জব অপৰচুনিটি, এট্ৰেক্ট মোৰ পিপল। তো য'ত জব অপৰচুনিটি থাকিব, ইণ্ডাষ্ট্ৰি থাকিব, তাত বেছি জনসংখ্যা হ'বই, কাৰণ এট্ৰেক্ট
কৰিব মানুহক ওকে তাৰপিছত নেক্সট আছে কি 3 নম্বৰ social and cultural factor কি education religion and cultural tradition also influence population distribution okay education য'ত education শিক্ষাৰ সুবিধা থাকিব তাত জনসংখ্যা বেছি থাকিব হয়নে তাৰপিছত population political factor য'ত গভৰ্ণমেণ্ট পলিচিজ বোৰ ভাল থাকিব সেইবোৰ অঞ্চলত কি হ'ব জনসংখ্যা বেছি থাকিব political stability কোনো হিংসা নাই political stability আছে সকলো মাজে একতা আছে তো সেইবোৰ ঠাইত কি হ'ব জনসংখ্যা মানে বেছি থাকিব ওকে তো সেম অসমীয়াটো আছে ভৌতিক কাৰণ আছে তাৰ পিছত অৰ্থনৈতিক কাৰণ আছে মই বুজাই দিলো অসমীয়াতে সেইখিনি কথা তোমালোক আকৌ এবাৰ পঢ়ি ললে হৈ যাব তাৰপিছত সামাজিক আৰু সাংস্কৃতিক কাৰক তাৰপিছত ৰাজনৈতিক কাৰক এইকেইটা হৈছে মেইন কাৰণবোৰ ওকে তাৰপিছত নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 4 টু ডিসকাস দ্য জিওগ্ৰাফিকেল এণ্ড ইকনমিক ফেক্টৰ ইনফ্লুৱেঞ্চ দ্য ডিস্ট্ৰিবিউচন অফ পপুলেশ্যন তো সেম কথাখিনি আমি কৈ দিলো ইয়াতে জাস্ট আমাক কৈছে মনত ৰাখিবা ডিসকাস দ্য জিওগ্ৰাফিকেল ফেক্টৰছ এণ্ড ইকনমিক ফেক্টৰছ তো কি জিওগ্ৰাফিকেল ফেক্টৰছ আৰু কি ইকনমিক ফেক্টৰছ আছে যিবোৰে ইনফ্লুৱেঞ্চ কৰে ডিস্ট্ৰিবিউচন অফ পপুলেশ্যন হয় না পপুলেশ্যন মানে সকলো ঠাইতে জনসংখ্যা একে নহয় কিছুমান ঠাইত বেছি কিয় বেছি তাৰ জিওগ্ৰাফিকেল ফেক্টৰছ কি আছে আৰু ইকনমিকেল ফেক্টৰছ কি আছে তাৰ কথা আলোচনা কৰিব দিছে ওকে তো প্ৰথমে চোৱা পপুলেশ্যন ডিস্ট্ৰিবিউচন ইজ নট ইউনিফৰ্ম এভৰিৱেৰ মই প্ৰথমতে আকৌ ইন্ট্ৰখিনি কৈ দিছো ইন্ট্ৰখিনি লিখা আছে অসমীয়াটো লিখা আছে তো জিওগ্ৰাফিকেল ফেক্টৰছ কি হ'ব পাৰে অলৰেডি আমি আলোচনা কৰিলো যেনে ক্লাইমেট বোৰ হয় মানে কি ক্লাইমেট তাৰ কথা লিখি দিব পাৰিবা তোমালোকে যে যোনবোৰ ঠাইত ক্লাইমেট ভাল হয় কি হয় সুইটেবল হয় তাক কি হয় জনসংখ্যা বেছি দেখা যায় ওকে অসমীয়াটো আছে জলবায়ু ওকে বুজি পাইছা তোমালোকে সেম লিখিব লাগিব তাৰ পিছত 2 নম্বৰ আছিল কি ৰিলিফ অৰ ল্যান্ডফৰ্ম হয়নে ভূমিৰূপ বা ভূপৃষ্ঠ য'ত সমতল তাত কি হ'ব জনসংখ্যা বেছি হ'ব য'ত পাহাৰী অঞ্চল তাত জনসংখ্যা কম হ'ব তাৰপিছত থাৰ্ড নম্বৰটোত আছিল এভেইলেবিলিটি অফ ৱাটাৰ তো পানীৰ উপলব্ধতা য'ত পানী উপলব্ধ তাত জনসংখ্যা বেছি থাকিব ওকে তোমালোকে ধুনীয়াকে বনাই হলেও লিখিব পাৰিবা কিন্তু ওকে তাৰপিছত ইকনমিক ফেক্টৰছ কি আছে সো আমাৰ জিওগ্ৰাফিকেল ফেক্টৰছ আৰু ইকনমিক ফেক্টৰছ লিখিব দিছে তো ইকনমিক ফেক্টৰছ কি এগ্ৰিকালচাৰ যোন ঠাইত এগ্ৰিকালচাৰৰ কাৰণে মাটিটো ভাল থাকিব য'ত এগ্ৰিকালচাৰ ভাল হ'ব এগ্ৰিকালচাৰ ৰিজনছ বোৰ থাকিব তাত জনসংখ্যা বেছি হ'ব হয়নে আনফালে য'ত এগ্ৰিকালচাৰ কৰিব নোৱাৰি তাত জনসংখ্যা কম হ'ব ওকে কৃষি তাৰ পিছত নেক্সট ইন্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড য'ত ইন্ডাষ্ট্ৰি থাকিব উদ্যোগ থাকিব আৰু বাণিজ্য ব্যৱস্থা থাকিব তাত জনসংখ্যা বেছি হ'ব হয়নে তো ধুনীয়াকে তেনেকে তোমালোকে লিখিব পাৰিবা লাষ্টত কনক্লুজন দিবলৈ তোমালোকে ট্ৰাই কৰিবা বেছি হলে মানে লিখিলে ভাল তাৰপিছত মই তোমালোকক দেখাবলৈ যাওঁ তোমালোকক এই দেখাব যাওঁ যে এইটো ৰিলেটেড প্ৰশ্ন কিমান আহে তোমালোকৰ 2018 ত আহিছিল নেম 3 জিওগ্ৰাফিকেল ফেক্টৰছ তো তিনিটা জিওগ্ৰাফিকেল ফেক্টৰছ তোমালোকে আৰামছে লিখিব পাৰিবা দ্যাট ইনফ্লুৱেঞ্চ দ্য ডিস্ট্ৰিবিউচন অফ পপুলেশ্যন তিনিটা জিওগ্ৰাফিকেল ফেক্টৰছ তোমালোকে ডায়াগ্ৰাম বনাই দি দিবা তিনিটা ফেক্টৰছ আৰু তাৰ কথা ধুনীয়াকে এক্সপ্লেইন কৰিবা ওকে তাৰপিছত আৰু এটা আছিল ডিসকাস দ্য জিওগ্ৰাফিকেল ফেক্টৰছ এফেক্টেড দ্য ডিস্ট্ৰিবিউচন অফ পপুলেশ্যন কি জিওগ্ৰাফিকেল ফেক্টৰছ ইয়াত অনলি জিওগ্ৰাফিকেল ফেক্টৰছে লিখিবা গোটেইকেইটা কিন্তু 5 মাৰ্কছৰ কাৰণে লং কুৱেশ্যনত আহিছিল ওকে তাৰপিছত নেক্সট চোৱা ৰাইট টু সোশিও ইকনমিক ফেক্টৰছ এতিয়াতো অলপ আগতে আমি সোশিও ইকনমিক ফেক্টৰছ আলোচনা কৰিলো হয়নে লাষ্ট কুৱেশ্যনতে তো আৰামছে তোমালোকে লিখিব পাৰিবা হয়নে জাস্ট কুৱেশ্যনটো বেলেগ ধৰণে খুদিব পাৰে কিন্তু এনসাৰ গুটেকিটাৰ একে তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা ডিসকাস দ্য জিওগ্ৰাফিকেল এণ্ড ইকনমিক যোনটো এই মাত্ৰ মই আলোচনা কৰিলো ওকে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা গিভ এ ডেসক্ৰিপশ্যন অফ দ্য অকুপেশ্যনেল ষ্ট্ৰাকচাৰ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ জনসংখ্যা ব্যক্তিগত গাঁথনিৰ বিৱৰণ দিয়া যে পৃথিৱীৰ জনসংখ্যা ব্যক্তিগত বিৱৰণ যদি আমি ক'বলৈ যাওঁ তো আমি প্ৰাইমাৰী এক্টিভিটি টাৰ্চিয়াৰী হয় না সেকেন্ডাৰী এক্টিভিটিৰ কথা আমি ক'ব লাগিব তাৰপিছত ইয়াতে চোৱা ইন্ট্ৰডাকশ্যন এটা দি দিছো মই অকুপেশ্যন ষ্ট্ৰাকচাৰ ৰিফাৰ্স টু দ্য ডিস্ট্ৰিবিউচন অফ ৱৰ্কিং পপুলেশ্যন ইন ডিফাৰেণ্ট টাইপছ ইকনমিক এক্টিভিটিজ ইট শো হাউ পিপল এংগেজ ইন প্ৰাইমাৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী এক্টিভিটি তো সিম্পল কথাকে তোমালোকক বুজাই দিওঁ যে প্ৰাইমাৰী এক্টিভিটিজ মানে কি হৈছে তোমালোকে এইটো মন ৰাখিব লাগে দিছ ইনক্লুডছ এগ্ৰিকালচাৰ য'ত মানে এগ্ৰিকালচাৰ ফিচিং ফৰেষ্ট্ৰি এণ্ড মাইনিং এবোৰ কি হয় প্ৰাইমাৰী এক্টিভিটি য'ত মানে কি হয় আমি ডাইৰেক্টলি পৰিবেশৰ পৰা বস্তু আহৰণ কৰো তাকে আমি প্ৰাইমাৰী এক্টিভিটি বুলি কম অসমীয়াত ক'বলৈ গ'লে ইয়াক কি বুলি ক'ব প্ৰাথমিক কাৰ্যকলাপ বা প্ৰাথমিক বৃত্তি বুলি ক'ব লাগিব তাৰ সেকেন্ডাৰী এক্টিভিটি হয় যি প্ৰাইমাৰী এক্টিভিটিয়ে যিবোৰ কালেক্ট কৰে সেইবোৰক যদি আমি কি কৰো ৰূপ সলনি কৰো বা তাক আমি কি মেনুফেকচাৰ কৰো তো তেতিয়া কি হৈ যায় হি সেকেন্ডাৰী এক্টিভিটি হৈ যায় ওকে এক্সাম্পল যেনেকৈ আমি কি কৰো যেনে আমি ধান মিল হয় নে নাই ধান মিল এটা কি হয় সেকেন্ডাৰী এক্টিভিটি হয় ওকে লাইক তোমাৰ মাটিৰ বাচন নিৰ্মাণ কৰা এইবোৰ এটা কি হয় সেকেন্ডাৰী এক্টিভিটি হয় ওকে য'ত আমি তাৰ গুণ আৰু মান তাৰ ভ্যালুবোৰ আমি চেঞ্জ কৰি দিওঁ আৰু তাৰ লগে লগে দামটো বাঢ়ি যায় তাৰপিছত 3 নম্বৰটো আছিল টাৰ্চিয়াৰী এক্টিভিটি তো টাৰ্চিয়াৰী এক্টিভিটি কি হয় এইবোৰ এক্টিভিটি যেনেকৈ ট্ৰেড হয় ট্ৰান্সপৰ্ট হয় য'ত মানে এডুকেশ্যন হেল্থ য'ত মানে সেৱা সাৰ্ভিস আগবঢ়োৱা হয় ওকে সাৰ্ভিস পইচা লোৱা হয় বাট সাৰ্ভিস আগবঢ়োৱা হয় তো এইবোৰ হৈছে কি আমাৰ টাৰ্চিয়াৰী এক্টিভিটি ওকে তো ধুনীয়াকে লিখা আছে তোমালোকে ধুনীয়াকে চাই ল'বা
তাৰ পিছত পিডিএফটো লিংক ডেসক্ৰিপচনতে আছে তোমালোকে ডেসক্ৰিপচনত যোৱা পিডিএফটো লিংক পাই যাবা এই ভিডিঅটো তলতে তো ধুনীয়াকৈ তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা তাৰপিছত নেক্সট কুৱেশ্যন এটা আছে হাউ আৰ দ্য পিপল অফ এ কান্ট্ৰি ডিফাৰেণ্ট ফ্ৰম দোজ অফ আনাদাৰ গিভ ৰিজনছ এখন দেশৰ মানুহ কেনেকৈ আন এখন দেশৰ মানুহৰ মাজত যে পাৰ্থক্য দেখা যায় ইয়াৰ কাৰণসমূহ কি ধুনীয়াকৈ আমি কাৰণসমূহ লিখি থৈ দিছো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে ক্লাইমেটৰ কাৰণে মানে বেলেগ বেলেগ হয় তাৰপিছত কি হয় নেচাৰেল ৰিসোৰ্সৰ কাৰণেও বেলেগ বেলেগ হয় ওকে তেওঁলোকৰ তাৰপিছত কালচাৰ এণ্ড ট্ৰেডিশ্যনৰ কাৰণে তো ধুনীয়াকৈ তোমালোকে লিখিব পাৰিবা তাৰপিছত ধুনীয়াকৈ বুজি পাবা এটলিষ্ট এই পিডিএফটো তোমালোকে ধুনীয়াকৈ বুজি পাবা কিন্তু আৰু এবাৰ কৈছো বহুতে কমেন্ট দিয়ে যে ইমানখিনি লিখিলে হ'ব জানো ইমানখিনি লিখিলে নহয় ইমানখিনি জাষ্ট তোমালোকে বুজি পোৱাৰ কাৰণেহে মই ধুনীয়াকৈ বনাই দিছো জাষ্ট তোমালোকে এইখিনি বুজি কেনে ধুনীয়াকৈ যেনেকুৱা কুৱেশ্যন নাহক ইয়াৰ ৰিলেটেড তোমালোকে লিখি আহিব পাৰিবা তাৰপিছত এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হু ডেভেলপ দ্য কনচেপ্ট অফ হিউমেন ডেভেলপমেণ্ট এইটো মন ৰাখিবা কোনে ডেভেলপ কৰিছিল ডক্টৰ মেহবুবুল হকে ডেভেলপ কৰিছিল এক নম্বৰ ইয়াত কিন্তু বহুবাৰ আহে হাউ হেজ হি ডিছক্ৰাইব দ্য হিউমেন ডেভেলপমেণ্ট তো মানৱ ভূগোলৰ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল ডক্টৰ মেহবুবুল হক তেখেতে মানৱ উন্নয়ন সম্বন্ধে কেনেকৈ বৰ্ণনা কৰিছিল এই বৰ্ণনাটোৰ কথা ধুনীয়াকৈ লিখিব লাগিব তো গোটেইখিনি লিখা আছে তোমালোকে এই পিডিএফটোৰ পৰা ধুনীয়াকৈ লিখিব পাৰিবা তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট এবাউট মিক্স ফাৰ্মিং তো মিক্স ফাৰ্মিং মানে মিশ্ৰ কৃষিৰ বিষয়ে লিখা মিশ্ৰ কৃষিৰ বিষয়ে কিন্তু বহুত আহি থাকে অলৰেডি আমি ইয়াৰ আগৰ ভিডিঅ' 3 নম্বৰীয়া ভিডিঅ'টো আমি আলোচনা কৰিছো আৰু আলোচনা নকৰো তো তোমালোকে ধুনীয়াকৈ পিডিএফটোৰ পৰা ধুনীয়াকৈ তোমালোকে মিক্স ফাৰ্মিং কি হয় ইংলিছ এণ্ড আছামিজ দুইটাতে লিখা আছে তোমালোকে পঢ়ি ল'বা ওকে তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা ৰাইট এবাউট শিফটিং কাল্টিভেশ্যন যেনেকৈ মিক্স ফাৰ্মিং ইম্পৰ্টেণ্ট তাৰ লগতে কিন্তু শিফটিং কাল্টিভেশ্যন যেনে স্থানান্তৰিত কৃষি তো শিফটিং কাল্টিভেশ্যন এটা উদাহৰণ দিব পাৰে তো একেবাৰে সহজ ঝুম কাল্টিভেশ্যন ঝুম খেতি সেইটো এটা কি হয় শিফটিং কাল্টিভেশ্যনৰ উদাহৰণ ওকে তো ধুনীয়াকৈ এনসাৰখিনি লিখা আছে তোমালোকে ধুনীয়াকৈ পিডিএফৰ পৰা গোটেইখিনি পঢ়ি ল'ব পাৰিবা তো আশা কৰোঁ তোমালোকৰ এক্সাম ভালে ভালে যাব এইকেইটা কুৱেশ্যন কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰতিটো চেপ্টাৰৰ যি তোমালোকৰ জিঅ'গ্ৰাফি পাৰ্ট এ আছে পাৰ্ট এৰ ভেৰি ইম্পৰ্টেণ্ট তোমালোকক কৈ দিওঁ এই কুৱেশ্যন কেইটা কিন্তু 5 নম্বৰ নাহিলেও তোমালোকৰ 3 নম্বৰ নাইবা 2 নম্বৰ তোমালোকে কুৱেশ্যনবোৰ দেখা পাবা আৰু ইয়াৰ এইকেইটা কুৱেশ্যন পঢ়িলে তোমালোকৰ গোটেই কনচেপ্টখিনিয়ে পঢ়া হ'ব আৰু এইকেইটা কনচেপ্টৰ ওপৰতে কিন্তু এইচএছ ফাইনেল এক্সামত প্ৰশ্ন অহা দেখা যায় তো আশা কৰোঁ তোমালোকে পিডিএফটো লৈ ধুনীয়াকৈ তোমালোকে পঢ়িব পাৰিবা আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই